প্ৰথম অভিধান 1900 চনত হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ পিছত উলিওৱাখন নহয়। তাতকৈ 100 কিতাপত উঠা নাই প্ৰত্যেকটো শব্দ ককা আইতা আটাও পুতাও নিচাদেও এপাদেও আব্বাজান আম্মাজান নানিজান যি আছে তেওঁলোকৰ মুখৰ পৰা খৰিৰ পৰা প্ৰত্যেকটো পবিত্ৰ শব্দ, এইটো ক্ষুপ্তাং হওক, সেইটো এনাইদেউ পুতাইদেউ, সেইটো চকলং হওক, এইটো উম্ফা পূজা হওক, এইটো ৰিক্ষং মুংখং হওক, সেইটো বাহা পৰৱ হওক, সেইটো টুচু পৰৱ হওক, সেইটো মেডাম মেভি হওক, সেইটো বাগৰুম্বা হওক, আমাৰ অভিধানত স্থান পাবলৈ, সেইটো ঝুমুৰ হওক, সেইটো দমকচ হওক। অভিধানত যেতিয়ালৈকে এই শব্দ অন্তৰ্ভুক্ত নহ'ব অসমীয়া যেতিয়া আগবাঢ়িব। ইন্দ্ৰকান্ত দত্তই আমেৰিকাৰ পৰা ইউনোকেলত কাম কৰে, পৃথিৱীৰ বৃহত্তম তেল কোম্পানীত কাম কৰে, ONGCতকৈ ডাঙৰ, অইল ইণ্ডিয়াতকৈ ডাঙৰ, পৃথিৱীৰ বৃহত্তম। তেওঁ কৈছে আপুনিয়েতো আমাক সুযোগ দিয়া নাই, মোকে দুখ দিয়ে ওলোটাই যে আপুনি কৈছে 50টা 100টা যুক্তাক্ষৰ, মইতো 200 পাৰ হৈ গুচি গ'ল, কেনেকৈ ছফ্টৱেৰটো বনাম? তাৰপিছত শেষত 450টা যুক্তাক্ষৰতকৈ বেছি যুক্তাক্ষৰ পালে আমাৰ ছফ্টৱেৰ। আৰু গৌৰৱ উজ্জ্বল সুশোভিত সালংকৃত 25টা বছৰ সম্পূৰ্ণ কৰি তাৰ ঘোষণা ৰাজহুৱাভাৱে কৰিব পৰা হোৱা এই উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়ৰ বাকৰিত আজি অনুষ্ঠিত এই মুকলি সভাৰ সভাপতিত্বই অসমৰ জাতীয় বিদ্যালয়সমূহৰ বৃহত্তম গণতান্ত্ৰিক ঐক্যমঞ্চ জাতীয় শিক্ষা সমন্বয় পৰিষদৰ সামূহিক নেতৃত্ব অৰ্থাৎ যাদৱ গগৈ ডাঙৰীয়া, বিশ্বজনীন দত্ত ডাঙৰীয়া আৰু পুলিন ফুকন ডাঙৰীয়া, মঞ্চত আসন শুৱনি কৰি থকাসকলৰ ভিতৰত এইমাত্ৰ আমাৰ আগত অত্যন্ত চিন্তা উদ্দীপক আৰু প্ৰেৰণা সঞ্চাৰী বলিষ্ঠ বক্তব্য আগবঢ়োৱা ডাক্তৰ গায়ত্ৰী গগৈ, যিগৰাকীয়ে যিমান ভালকৈ কয় তাতোকৈ ভালকৈ লিখে কলমেৰে কম্পিউটাৰেৰে, কিন্তু মই ভাবোঁ যে তাতোকৈ ভালকৈ কিজানি তেখেতৰ অস্ত্ৰোপচাৰ চুৰিখন চলে, অৰ্থাৎ চিকিৎসা জৰিয়তে মানৱতাৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদান তাতোকৈ অনবদ্য। আৰু মঞ্চত আসন শুৱনি কৰি থকা ডক্টৰ কিশোৰ বৰুৱাকে ধৰি জ্যোতিৰ্বিজ্ঞানী বিশিষ্ট ব্যক্তিসকল আৰু মামণি গগৈদুৱাৰ নেতৃত্বাধীন গেলেকী জাতীয় বিদ্যালয়ৰ মোৰ সহকৰ্মীসকল, অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল বৰ্তমানৰ আৰু অতীতৰ, মই সকলোকে নমস্কাৰ জনাইছোঁ, জোহাৰ জনাইছোঁ, আসসালামু আলাইকুম জনাইছোঁ, খুৰুপ্তাঙো জনাইছোঁ আৰু কুমৰুক চুডুঙো জনাইছোঁ। এইবাবে আমি এখন বহুজাতিক বহুভাষিক ৰাজ্যত বাস কৰোঁ, ইয়াত বহু জনগোষ্ঠীয়ে বাস কৰে আৰু প্ৰত্যেককে অথবা যিমানকে পাৰি তেখেতসকলৰ প্ৰিয় শব্দ একোটাৰে অভিবাদন জনোৱাটো মই ভাবোঁ সন্মানজনক কথা। অভিনন্দন জনাইছোঁ এইবাবে যে এটা ভাড়াঘৰৰ পৰা আৰম্ভ কৰা এটা যাত্ৰাটোৱে আজি এটা মহামহীৰূহত পৰিণত হৈছে। সমগ্ৰ অঞ্চলকেই কেৱল মাত্ৰ গেলেকী জাতীয় বিদ্যালয়ে অনুপ্ৰাণিত কৰা নাই বা নেতৃত্ব দিয়া নাই, ৰাজ্যজুৰি গেলেকী জাতীয় বিদ্যালয়ৰ যিটো সুন্দৰ প্ৰভাৱ পৰিছে বিজ্ঞানৰ ক্ষেত্ৰত আমি বিশেষকৈ দেখিবলৈ পাইছোঁ। বিজ্ঞানৰ আৰ্হিৰ যি প্ৰতিযোগিতাবিলাক হয় সৰ্বভাৰতীয় ক্ষেত্ৰত এটাৰ পিছত এটা, এবছৰ পিছত আন বছৰ সুনাম আজুৰি আনি নিজৰ কিৰিটিত নিজৰ মুকুটত খচিত কৰি ল'বলৈ সক্ষম হৈছে গেলেকী জাতীয় বিদ্যালয়। আৰু এবছৰ পিছত আন বছৰ 25টা বছৰৰ ভিতৰত মই ভাবোঁ যে 15টা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছে 100% সফলতাৰে, বিপুল পৰিমাণৰ ডিষ্টিংশ্যন, বিপুল পৰিমাণৰ ষ্টাৰ, শয়ে লেটাৰেৰে সৈতে কেৱল মাত্ৰ নহয়, এটা আদৰ্শ শিক্ষানুষ্ঠান কেনেকুৱা হ'ব পাৰে তাত আপোনালোকে বৰঙণি যোগাইছে। আৰু মইতো জাতীয় বিদ্যালয়ৰ এজন সহকৰ্মী হিচাপে মই জানো যে আমাৰ এই বিদ্যালয়ৰ সহকৰ্মীসকলেনো কিমান মাননি পায় মই অনুমান কৰিব পাৰোঁ। মই এইটো সহজে অনুমান কৰিব পাৰোঁ যে যথেষ্ট নাপায়। মই এইটো সহজে অনুমান কৰিব পাৰোঁ যে চৰকাৰী বিদ্যালয়ৰ সহকৰ্মীসকলকে বহুত নিম্ন হাৰৰ বেতনেৰে সৈতে 25 বছৰ আপোনালোকে যি উৎসৰ্গীকৃত সেৱাৰ আদৰ্শ দেখুৱাইছে তাৰ বাবে আপোনালোকক অভিনন্দন জনাবলগীয়া, মই অভিনন্দন জনাইছোঁ। মই পোনপটীয়াকৈ কেইটামান কথা ক'বলৈ বিচাৰিম, বেছি দীঘলীয়া নকৰাকৈ 20-25 মিনিটৰ ভিতৰত মোৰ কথাখিনি সামৰিব বিচাৰিম। প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে গভীৰভাৱে সংকটত বাস কৰিছে, সংকটৰ মাজেদি গৈ আছে আমাৰ দেশখন। মই কেইটামান মাত্ৰ পৰিসংখ্যা ক'ম, মোৰ পৰিসংখ্যাকেইটা কওঁতে 1 মিনিটমান লাগিব, কিন্তু পৰিসংখ্যাকেইটা মই ক'ব লাগিব। প্ৰথম কথা হ'ল যেতিয়া দেশ স্বাধীন হৈছিলে ধৰি লোৱা হৈছিলে যে আন্তৰ্জাতিক যিটো আৰ্হি আদৰ্শ যে এখন স্বাধীন দেশে জনকল্যাণকামী দেশে শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত
ৰাজহুৱা ধনৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি যিটো কয় 12% খৰচ কৰিব লাগে দুইটা মিলাই 24-25% অৰ্থাৎ 4 ভাগৰ 1 ভাগ আমাৰ দেশে যাত্ৰা আৰম্ভ কৰিলে 1947 চনত মাত্ৰ 6% খৰচ কৰি আৰু কোৱা হ'ল যে লাহে লাহে দেশ আগবাঢ়িব তেতিয়া শিক্ষাৰ ক্ষেত্ৰত খৰচ বঢ়োৱা হ'ব চিকিৎসাৰ ক্ষেত্ৰত খৰচ বঢ়োৱা হ'ব আমি তেনেকৈ আশা কৰি থাকিলোঁ পৃথিৱী আশা কৰিলে ভাৰতে আশা কৰিলে 6% বা 12% লৈ খৰচ বাঢ়িব ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুস্থ মানুহৰ কাৰণে আৰু আমি ভালেৰে থাকিম কিন্তু 6%ৰ পৰা পিছত এইটো 4% লৈ কমাই দিয়া হ'ল শিক্ষাৰ ক্ষেত্ৰত তাৰপিছত 3% লৈ কমাই দিয়া হ'ল 2% লৈ কমাই দিয়া হ'ল এতিয়া আজিৰ তাৰিখত 1.1% 121 কোটি মানুহৰ এই বৃহৎ দেশৰ মাত্ৰ 1.1% নিশ্চিতভাৱে শিক্ষাৰ কাৰণে খৰচ কৰা হৈছে মই আপোনালোকক চিন্তান্বিত কৰিব লাগিব মোৰ কৰ্তব্য হৈছে আত্মসন্তুষ্টিত বিভুৰ নোহোৱাকৈ মানুহক ৰখাটো মোৰ কৰ্তব্য নিজকো আৰু আপোনালোককো মই এই তথ্যটো দিব লাগিব যে 90,000 চৰকাৰী স্কুল 2014 পৰা 15 পৰা 23-24 ভিতৰত বন্ধ কৰি দিয়া হৈছে দেশখনত আৰু 24-25 পৰা 25-26 যদি যোগ দিয়ে 1 লাখখন স্কুল আমাৰ ভাৰতবৰ্ষত বন্ধ কৰি দিয়া হৈছে চৰকাৰী বিদ্যালয় ৰাজহুৱা বিদ্যালয় 1 লাখখন চৰকাৰৰ নিজৰ মতে বন্ধ কৰি দিয়া হৈছে মই এই তথ্যটো আপোনালোকক দি ল'ব লাগিব গেলেকী জাতীয় বিদ্যালয়ৰ কথাই কেৱল পাতিবলৈ আমি ইয়াত অহা নাই এই সভাত গেলেকী জাতীয় বিদ্যালয়ৰ শুভাকাংক্ষীসকলো আছে আৰু ইয়াত যি বক্তব্য আমি ইয়াত আপোনালোকৰ আগত পেছ কৰিম এইটো ভাৰতে শুনিব পৃথিৱীয়ে শুনিব অথবা আমি শুনাব লাগিব মই এই কথাও ক'ব লাগিব মাত্ৰ যোৱা কেইটামান বছৰত অসমত চৰকাৰৰ নিজৰ মতে 2900খন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে এইটো কমকৈ কৈছে কিন্তু এইটো যোৱা মাত্ৰ কেইটামান বছৰত যদি আমি সৰ্বভাৰতীয় যিটো পৰিসংখ্যা দিছিলোঁ তাৰ লগত মিলাওঁ প্ৰায় 10,000 বিদ্যালয় বন্ধ কৰা হৈছে এতিয়া আৰু এটা পৰিসংখ্যা কমাই আনিছোঁ মোৰ কথা 65.7 লাখ ছাত্ৰ ছাত্ৰীৰ দেশজুৰি শিক্ষা বিদ্যালয় এৰি গৈছে 65.7 লাখ ল'ৰা ছোৱালীয়ে এৰি গৈছে 65.70 লাখ 2019 পৰা 24 চনৰ ভিতৰত এতিয়ালৈকে যদি ধৰে 1 কোটি ল'ৰা ছোৱালী এৰি গৈছে যোৱা বছৰকেইটাত বিদ্যালয় এই যে লাখ লাখ ল'ৰা ছোৱালীয়ে বিদ্যালয় এৰি গৈছে তাৰ কাৰণ হৈছে চৰকাৰে মুঠিটো কৰামুঠিয়াকৈ ধৰিছে কোনো ধৰণৰ ৰাজহুৱা বিদ্যালয়ত ৰাজহুৱা শিক্ষাৰ কাৰণে খৰচ কমাবলৈ চৰকাৰ নাৰাজ আৰু লগে লগে আৰু এটা কথা উদ্বেগজনক যে বেচৰকাৰী বিদ্যালয় বন্ধ হৈ গৈ আছে আমি হয়তো মন কৰা নাই বেচৰকাৰী বিদ্যালয় বন্ধ হৈ গৈ আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ হৈ গৈছে আৰু যদি বন্ধ হোৱা নাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি কম অতি দ্ৰুতভাৱে কমি আহি আছে এনেকুৱা এটা উদ্বেগজনক পৰিস্থিতিত আমি যেতিয়া বাস কৰিছোঁ তেতিয়া ডক্টৰ গায়ত্ৰী গগৈয়ে ক'লে আমি সকলোৱে জাতীয় বিদ্যালয়ৰ সহকৰ্মী হিচাপে এই কথাটো কওঁ যে মাতৃভাষাত শিক্ষা ল'ব লাগিব অতি নিশ্চিতভাৱে মাতৃভাষাই হৈছে শিশুৰ কাৰণে শিক্ষাৰ শ্ৰেষ্ঠ মাধ্যম কিন্তু এই কথাটোও লগত ক'ব লাগিব যে মাতৃভাষা আমাৰ নতুন ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে আমি কি কৰিছোঁ আমি যদি আমাৰ ভাষাটো জটিলৰ পৰা জটিল কৰি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই শিকিব জানো আমি যেতিয়া জাতীয় অভিধান কৰিছিলোঁ এইটো 4টা বৃহৎ খণ্ড আছে জাতীয় শিক্ষা সমন্বয় পৰিষদে আৰম্ভ কৰিছিলে এই প্ৰয়াসটো পিছত অসম জাতীয় প্ৰকাশে সেই দায়িত্বটো লয় আমি 2 লাখ শব্দেৰে বিৰাট অভিধান উলিয়ালোঁ তেতিয়া আমি তাতে যুক্তাক্ষৰবিলাক যেতিয়া আমেৰিকাত আছিলে ইন্দ্ৰজিৎ দত্ত আমাৰ এজন বন্ধু তেওঁ ছফ্টৱেৰ কৰি আছিলে আমাৰ কাৰণে তেওঁ আমাক সোধে যে কিমানমান যুক্তাক্ষৰ আছে আমি কওঁ বিভিন্ন ব্যাকৰণ চাই 40টা 50টা বুলি কওঁ তেওঁ ৰাতি আমালৈ তাৰ পৰা ফোন কৰি কয় যে আপুনি কৈছিলে 40টা 50টা আমি দেখোন বেছি পাইছোঁ মই সোধোঁ তুমি কিমান পাইছা কৈছে 100তকৈতো বেছি হৈ গ'ল এনেকৈ বাঢ়োতে আমেৰিকাৰ পৰা আমি কওঁ সোনকালে আমাক ছফ্টৱেৰটো কৰি দিয়া জাতীয় অভিধান উলিয়াব লাগে ইন্দ্ৰকান্ত দত্তই আমেৰিকাৰ পৰা ইউনোকেলত কাম কৰে পৃথিৱীৰ বৃহত্তম তেল কোম্পানীত কাম কৰে ONGCতকৈ ডাঙৰ ৰয়েল ইণ্ডিয়াতকৈ ডাঙৰ পৃথিৱীৰ বৃহত্তম তেওঁ কয় যে আপুনিয়েতো আমাক সুযোগ দিয়া নাই মোকে দুখ দিয়ে ওলোটাই যে আপুনি কৈছে 50টা 100টা যুক্তাক্ষৰ মইতো 200 পাৰ হৈ গুচি গ'ল কেনেকৈ ছফ্টৱেৰটো বনাম তাৰপিছত শেষত 450টা যুক্তাক্ষৰতকৈ বেছি যুক্তাক্ষৰ পালে আমাৰ ছফ্টৱেৰটো ব্যৱহাৰ কৰিব গৈয়ে তেতিয়া মই ভাষাচাৰ্য ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীক ক'লোঁ আমাৰ জাতীয় অভিধানৰ উপদেষ্টা আছিলে মুখ্য উপদেষ্টা যে বৰ্তা অসমীয়া ভাষাত কিমান যুক্তাক্ষৰ আছে তেওঁ মোৰ মুখলৈ চালে আৰু অলপ সন্দেহৰ ধৰণে মোক সুধিলে তুমি কেলৈ কথাটো সুধিছা তুমি নাজানা নেকি তুমি জাতীয় অভিধান উলিয়াব কৈছা আৰু আমাৰ ভাষাত কিমান যুক্তাক্ষৰ নাজানা
কেলে মই লিখি থোৱা গোলোক ব্যাকৰণত আছে ন 80টা। আকৌ তেওঁ সুধিলে যে তুমি কিবা এটা কাৰণত সুধিছা, তুমি তাতকৈ বেলেগ কিবা পাইছা, কিমান পাইছা, কম নে বেছি? মই ক'লোঁ বৰদেউতা বেছি পাইছোঁ। কিমান বেছি? 90টা 100টা? মই ক'লোঁ নহয় তাতকৈ বেছি। 200টা? মই কৈছোঁ হয় বেছি। 300টা? মই ক'লোঁ বেছি। 400? মই ক'লোঁ বেছি। একদম বগা শুভ্ৰ চেহেৰাৰ মানুহজন, বগা গেঞ্জি, বগা ধুতি পিন্ধি আছিলে, পকা ঠেকেৰা দিছে, ধপচকৈ চোফাত পৰি গ'ল, ৰঙা হৈ গ'ল মুখখন, খং আৱেগত কঁপি আছে মানুহজন। কৈছে তুমি মোক কি কথা শুনালা? গোটেই জীৱন উচৰ্গা কৰিছোঁ অসমীয়া ভাষাৰ কাৰণে। মই এই 85 বছৰ বয়সলৈকে 80টা যুক্তাক্ষৰ গন্তি কৰি চলি আছিলোঁ। তুমি মোক 450টা তুমি মোক প্ৰমাণ দিব লাগিব, এনেকৈ কঁপি গৈছে মানুহজন খঙত। মই জাতীয় অভিধান উলিয়াই দিলোঁ, ইয়াতে আছে 450টা যুক্তাক্ষৰৰ তালিকা। আমি জাতীয় শিক্ষা সমন্বয়ৰ পৰা জঞ্জলীয়া যুক্তাক্ষৰ বুলি অকণমানি এখন কিতাপ কৰিছোঁ, আপোনালোকে চাব, শান্তনা শৰ্মাই যুগুতাইছিলে। 450টা যুক্তাক্ষৰ তালিকা। মই মতাৰ পটৰে, তাত জকাৰ, তাত ব্যঞ্জন চিন, তাৰ ওপৰত চন্দ্ৰবিন্দু ইত্যাদি 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 781টা চিহ্ন বিজড়িত আমাৰ ভাষাটো। নতুন প্ৰজন্মই শিকে বা কিয়? নাগাই শিকিব কিয়? মিজোৱে শিকিব কিয়? মিচিঙে শিকিব কিয়? বড়োৱে শিকিব কিয়? তেওঁলোকে সকলোৱে হয় ৰোমান লিপি, নহয় দেৱনাগৰী লিপিলৈ আঁতৰি গৈছে। মই ইংৰাজীৰে শিক্ষক, মই এতিয়ালৈকে ইংৰাজী শব্দ ব্যৱহাৰ কৰা নাই পৰাপক্ষত। ইংৰাজী শিকাবলৈ সহজ। এইটো কেনেকৈ মাইনা? এনেকৈ দুডাল জেওৰা খুঁটি লগাই দিয়ে, মাজত লগাই দিয়ে এ, হৈ গ'ল বি। সৰল ৰেখা এডাল, দুটা আধা গোল চি, আধা গোল ডি, সৰল ৰেখা আধা গোল, এনেকৈ মই বুজাই দিব পাৰিম। 26টা আখৰ 26 মিনিটত মই বুজাই দিব পাৰিম। আপুনি ক্ষয়টো কাৰোবাক বুজাব পাৰিব, আপুনি নিয়োজনাঞ্জ পাৰিব, আপুনি জৈনজ্ঞ পাৰিব, আপুনি নিয়োজনাঞ্জ পাৰিব, আপুনি শুশ্ৰূষাটো বুজাব পাৰিব, নে ক্ৰুটিটো বুজাব পাৰিব, নে নিজে বুজি পাইছে জীৱন জুৰি, নে আমি নিজে আজি ডাঠি ক'ব পাৰোঁ যে মই একেটা আচৰতে পাৰিমনে? আমি নিজে নিশ্চিতনে? আমি নিজৰ ভাষাটো নতুন প্ৰজন্মৰ পৰা দূৰলৈ লৈ যাবলৈ চেষ্টা কৰাৰ বিপৰীতে এটা বেলেগ বেয়া কাম কৰি আমি বহি আছোঁ। কি বেলেগ বেয়া কামটো? আমাৰ ভাষাৰ ব্যাকৰণ সংস্কৃতৰ ব্যাকৰণেৰে সৈতে আমি তাৰ নাকি টানি থৈ দিছোঁ। পাণিনিয়ে 2000 বছৰ আগতে প্ৰণয়ন কৰা এখন ব্যাকৰণৰ নত্যবিধি সত্যবিধিৰে আমাৰ ভাষাৰ প্ৰত্যেকটো শব্দক আমি আবদ্ধ কৰি বন্দীশালত নিমজ্জিত কৰি এই ভাষাৰ সমস্ত সম্ভাৱনাক আমি নিষেধিত কৰিছোঁ। কিয় মই কথাটো ক'লোঁ? চমুৱাই হ'লেও মই ক'ব লাগিব যে অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম মই সকলোৱে উত্তৰ দি পেলাব, মই উত্তৰ বিচৰা নাই, হেমকোষ বুলি কৈয়ে পেলাব মই সুধি পেলালে। ইমানলৈকে উত্তৰ দিবলৈ মই কাৰোৰ পৰা অপেক্ষা নকৰি মই জনাব বিচাৰোঁ যে দুখিত, সেইটো শুদ্ধ উত্তৰ নহয়। অসমীয়া ভাষাৰ প্ৰথম অভিধান 1900 চনত হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ পিছত উলিওৱাখন নহয়, তাতকৈ 105 বছৰ আগতে টেঙাই মোহনে কৰাখন, দামচাও টেঙাই মোহন পণ্ডিতে কৰা 1795 চনৰ বৰম্ৰখন অসমীয়া ভাষাৰ প্ৰথম অভিধান। ইয়াত 2500টা অসমীয়া শব্দ আছে, তাৰ এটাও হেমকোষত নাই। মই ক'ব খোজোঁ যে জাহ্নু বৰুৱাৰ পুথাও, আজু পুথাও, ৰমাকান্ত মলাইঘৰীয়া বৰুৱাই কৰা লতি অম্ৰ, তাই অসমীয়া অভিধানত থকা 2500টা শব্দৰ এটাও শব্দ হেমকোষত নাই। মই ক'ব খোজোঁ যে ৰুচিনাথ বুঢ়াগোহাঁয়ে কৰা কলকাতাত ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনৰ উপস্থিতিত সান্নিধ্যতাৰ প্ৰেৰণাত সংস্কৃত অসমীয়া কামৰূপী অভিধানৰ 3000টা শব্দৰ এটাও হেমকোষত নাই। মই এইটোও ক'ব লাগিব যে স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পিতৃ ৰাজা ব্ৰজনাথ সিংহই কলিকতাত কৰা 10 ভাষাৰ অভিধানখনৰ এটাও শব্দ হেমকোষত নাই। মই এইটোও ক'ব লাগিব যে নৈ বৈ যায় আৰু বেলিমাৰ যায়, বেলিমাৰ গ'ল লীলা গগৈ, দিখৌপৰীয়া আহোম গাঁৱৰ শব্দবিলাকৰ বেছিভাগেই হেমকোষত নাই। তো আমি এনেকুৱা এটা ভাষা তৈয়াৰ কৰি বহি আছোঁ, সংস্কৃতৰ নিয়মেৰে আবদ্ধ জঞ্জলীয়া যুক্তাক্ষৰেৰে জঞ্জলীয়া যুক্তাক্ষৰ হেঁচাত মৃতপ্ৰায় এটা ভাষা আমি তৈয়াৰ কৰি বহি আছোঁ। গতিকে আজিৰ তাৰিখত যদি আমি অসমীয়া ভাষাৰ সম্ভাৱনাৰ দুৱাৰ যদি মুকলি কৰিব লাগে, তেতিয়াহ'লে আমাৰ কাৰণে অৱশ্য কৰ্তব্য হেমকোষৰ আগৰ 10খন অভিধান, হেমকোষৰ আগৰ 10খন অভিধান কেইখনমানৰ নাম ক'লোঁ মই, টেঙাই মোহনৰ ক'লোঁ মই, ৰমাকান্ত মলাঘৰীয়া বৰুৱাৰ ক'লোঁ মই, ৰুচিনাথ বুঢ়াগোহাঁই ক'লোঁ মই, ব্ৰজনাথ সিংহৰ ক'লোঁ মই, কোৱা নাছিলোঁ মাইলছ ব্ৰনছনৰ কথা, মই কোৱা নাছিলোঁ হেৰিয়েট BL কাটাৰৰ কথা, মই কোৱা নাছিলোঁ SR ৱাৰ্ডৰ কথা, তেওঁতকৈ যাদুৰাম ডেকা বৰুৱাৰ কথা মই কোৱা নাছিলোঁ। 10খন আগতে ওলাই গ'ল। সেই সকলো বাদ দি কেইটামান মাত্ৰ সংস্কৃতীয়া দাঁত ভঙা শব্দৰে সৈতে আমাৰ ভাষাক যদি আগবঢ়াবলৈ যাওঁ, আমি আবদ্ধ আৰু পৰাজিত হৈ যাম, যিটো পৰাজিত আমি হৈ গৈছোঁ। সেইবাবে মোৰ প্ৰথম কথাটো হৈছে, মোক জাতীয় অভিধানৰ সম্পাদক বুলিও চিনাকি কৰি দিছে। আমাৰ ভাষাৰ সম্ভাৱনা প্ৰসাৰিত কৰাৰ প্ৰথম কৰ্তব্যটো হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ মানুহে কৈ থকা প্ৰত্যেকটো শব্দ অভিধানত গ্ৰথিত আৰু অন্তৰ্ভুক্ত কৰিব লাগিব।
সেইটো অশ্লীল হওক শ্লীল হওক গাঁৱৰ সাধাৰণ মানুহে কোৱা কথা হওক যিটো কোনোদিনে আগতে কিতাপত উঠা নাই প্ৰত্যেকটো শব্দ ককা আইতা আঠাও পুঠাও নিচাদেও এপাদেও আব্বাজান আম্মাজান নানীজান যি আছে তেওঁলোকৰ মুখৰ পৰা খৰিৰ পৰা প্ৰত্যেকটো পবিত্ৰ শব্দ এইটো খুপ্তাং হওক সেইটো এনাইদেউ পুঠাইদেউ সেইটো চকলং হওক এইটো উম্ফা পূজা হওক এইটো ৰিক্ষং মুংখং হওক সেইটো বাহা পৰৱ হওক সেইটো টুচু পৰৱ হওক সেইটো মেডাম মেভি হওক সেইটো বাগৰুম্বা হওক আমাৰ অভিধানত স্থান পাবলৈ সেইটো ঝুমুৰ হওক সেইটো দমকচ হওক অভিধানত যেতিয়ালৈকে এই শব্দ অন্তৰ্ভুক্ত নহ'ব অসমীয়া জাতি আগবাঢ়িব নোৱাৰিব কাৰণ মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বিজয়িনী প্ৰথমগৰাকী অসমীয়া মহিলা তেখেতে দক্ষিণ কামৰূপৰ পটভূমিত লিখা দতাল হাতীৰ উয়ে খোৱা হাওদাৰ কামৰূপীয়া শব্দ এটাও অভিধানত নাই অসমীয়া ভাষাৰ এনেকুৱা এটা দুখীয়া অসমীয়া জাতি যি জ্ঞানপীঠ বিজয়িনীয়ে ব্যৱহাৰ কৰা শব্দবিলাক অভিধানত ভৰাব নোৱাৰে সংস্কৃত নহয় যে তৎসম তদ্ভৱ নহয় যে নট্যবিধি সত্যবিধি মনা নাই যে উজনি অসমত নচলে যে হিমা দাসে আনি দিব পাৰে ৰীমা দাসে আনি দিব পাৰে ভিলেজ ৰকষ্টাৰ কাৰণে আন্তৰ্জাতিক পুৰস্কাৰ কিন্তু তেওঁৰ চিনেমাৰ সংলাপত ব্যৱহাৰ কৰা শব্দ অসমীয়া অভিধানত নাই শিলভদ্ৰই পাব পাৰে গৌৰীপুৰীয়া সাহিত্য একাডেমী পুৰস্কাৰ কিন্তু গৌৰীপুৰৰ শব্দ অসমত নাই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে ধুবুৰী অসমৰ ভিতৰত নপৰে ধুবুৰী শিৱসাগৰ একাকাৰ ধুবুৰীকো বাদ দি আছে কেৱল উজনি অসমক লৈ এখন ঠেক অকণমানি অসম নগা পাহাৰ আমাক নালাগে আমাক মিজোৰাম নালাগে আমাক মেঘালয় নালাগে আমাক অৰুণাচল নালাগে এতিয়া ধুবুৰীও নালাগে নগাঁৱৰ ইফালৰ পৰা মিয়া মানুহ আছে মুছলমান মানুহ আছে কাটি অনা সৰু কৰা অকণমানি কৰা অসম আমি নেমানো এই কথাটো আমি ভাবোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে হিন্দু মুছলমান নিৰ্বিশেষে প্ৰতিজন অসমীয়া মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে উচ্চাৰণ কৰা প্ৰত্যেকটো শব্দ অভিধান অন্তৰ্ভুক্ত হ'ব লাগিব আৰু তেওঁলোকৰ পাঠ্যপুথিত সেই শব্দৰ বিৰিঙনি থাকিব লাগিব পাঠ্যপুথিত ঐনিতম থাকিব আমাৰ জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিত আছে পাঠ্যপুথিত থাকিব টাই আহোমৰ থাকিব চাহ বাগিচাৰ থাকিব মুছলিমসকলৰ তেওঁলোকৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য থাকিব বিৰছা মুণ্ডাৰ বিষয়ে তাত থাকিব কুশল কোঁৱৰৰ বিষয়ে থাকিব তাত পিয়লি ফুকনৰ বিষয়ে থাকিব যি পিয়লি ফুকনৰ দল বা বিষ্ণুদল এই গেলেকীতে বিৰাজমান পিয়লি ফুকনৰ প্ৰত্যেকজন সহকৰ্মীৰ বিষয়ে থাকিব তেওঁৰ শ্বহীদ বন্ধু জিউৰাম দুলীয়া বুঢ়াৰ বিষয়ে থাকিব ৰিপুনাথ বুঢ়াগোহাঁইৰ কিতাপ পুনৰ মুদ্ৰণ কৰি আমি যিটো কৰিছোঁ আৰু এই গোটেইখিনিৰে সৈতে এটা সবল অসমীয়া ভাষা যদি নহয় মাতৃভাষা মাধ্যমৰ আন্দোলন থমকি ৰ'ব লাগিব গেলেকী জাতীয় বিদ্যালয় নহয় সকলো জাতীয় বিদ্যালয়ৰ আন্দোলন তাৰে থমকি ৰ'ব লাগিব এয়া মোৰ কথাৰ প্ৰথম অংশ মোৰ দ্বিতীয় অংশ যিহেতু জাতীয় অভিধানৰ জাতীয় ইতিহাসৰ সম্পৰ্কে তাতো মই চমুৱাই কথাটো ক'ব বিচাৰোঁ যে যাৰ বুৰঞ্জী নাই যাৰ অতীত নাই তাৰ বৰ্তমান নাই যাৰ বৰ্তমান নাই তাৰ ভৱিষ্যত নাই যাৰ মাটিৰ তললৈ শিপা নাই যি উপঙি থাকে পানী মেটেকাৰ দৰে পুনিৰ দৰে সেই গছজোপা কেতিয়াও স্থায়ী হ'ব নোৱাৰে সি আকাশৰ ফালে মূৰ তুলি কেতিয়াও চাবও নোৱাৰে সেইবাবে আমাৰ জাতিটো যদি দৃঢ়বদ্ধ হ'ব লাগে শিপা যদি গভীৰলৈ প্ৰতিষ্ঠিত হ'ব লাগে বুৰঞ্জীৰ মজবুত বুনিয়াদৰ ওপৰত ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব গ্ৰেনাইট কঠিন বুৰঞ্জীৰ বুনিয়াদৰ ওপৰত তাৰ বাবে মই শংকৰদেৱ আৰু আজান পীৰক যিসকলে বিচ্ছিন্ন কৰিব বিচাৰে যিসকলে কয় আজান পীৰ ফকীৰ নাছিলে কেৱল শংকৰদেৱ আৰু মাধৱদেৱ আছিলে বুৰঞ্জীৰ বিকৃতি বুৰঞ্জীৰ সত্যতাৰ অস্বীকাৰ যিবিলাকে কয় লাচিত বৰফুকনে অকলে শৰাইঘাটৰ ৰণত গৈ বিজয় হাসিল কৰি আহিছিলে সত্যৰ অপলাপ যদি লাচিত বৰফুকনৰ লগত ইছমাইল সিদ্দিকী ৰূপে বাঘ হাজৰিকা যদি যোৱা নাই আতন বুঢ়াগোহাঁইৰ লগত যদি লাইধন খা নাই যদি হেজাৰ বিজাৰ নগা আৰু মিচিং কাৰী মানুহ যদি তেওঁলোকৰ লগত যোৱা নাই তিৱা মানুহবিলাক যদি যোৱা নাই অসমৰ সকলো জনগোষ্ঠীৰ মানুহ যদি যোৱা নাই তেতিয়াহ'লে লাচিত বৰফুকনে শৰাইঘাটত জিকাও নাই শৰাইঘাটত যদি জিকিছে ঐক্যবদ্ধভাৱে জিকিছে আৰু যদি যোৱাই নাই তেতিয়াহ'লে জিকাও নাই তেতিয়াহ'লে লাচিত বৰফুকনো নাই কাৰণ কোনোবাই ক'ব খোজে লাচিত বৰফুকনো নাই কোনোবাই ক'ব খোজে যে মাদুৰীত লাই থেপেনা বৰগোহাঁই জীয়েক জয়মতীও নাই বেণুধৰ শৰ্মাইতো তাকে ক'ব খুজিছিলে লক্ষীনাথ তামুলীয়াতো জীৱন জুৰি তাকেই কৈ আছে জয়মতী নাই জয়া নাই জ্যোতিপ্ৰসাদৰ গীতটো নহয় তেওঁলোকে ঐতিহাসিকভাৱে ৰাজনৈতিকভাৱে কৈ আছে জয়া নাই কিয় জয়া নাই আৰে এখন বুৰঞ্জীত লিখা আছে লাই থেপেনা বৰগোহাঁই 5টা ল'ৰা ছোৱালী ইখনত কয় 7টা ল'ৰা ছোৱালী মিলা নাই গতিকে জয়মতী নাই এতিয়াতো জয়মতী সম্পৰ্কে প্ৰকৃত সত্য উদ্ভাসিত হৈছে ল'ৰা ৰজা আছিল কাৰবাৰ হাতৰ পুতলা মাত্ৰ নামটোৱে বুজায় ল'ৰা ৰজা আছিল চুলিকফা আছিল কাৰবাৰ হাতৰ পুতলা আৰু দক্ষিণ পাট সত্ৰৰ শিষ্য দেবেৰা বৰবৰুৱা আৰু লালুক খোলা বৰফুকনসকলৰ নিৰ্দেশত গীতাগাথি হাজৰিকা দক্ষিণ পটীয়াৰ নেতৃত্বত কেনেকৈ জয়মতীৰ ওপৰত অত্যাচাৰ চলিছিলে ইতিহাসৰ সেই সমাধিস্থ মৈদামত শুই থকা সত্যবিলাক আজি উদ্ভাসিত হৈছে নাজিল হৈছে আৰু হ'ব এটো হৈছে এই বুলিও লক্ষীনাথ তামুলীসকলে ক'ব ধৰিছে পুৰস্কৃত লক্ষীনাথ তামুলী বৰ বিয়াগুম বিষয়া
লক্ষীনাথ তামুলীসকলে এই বুলিও কয়, তেওঁৰ শিষ্য বিজয় কৃষ্ণ পাছনিয়ে এই বুলিও কয়, মূলা গাভৰু নাই। মূলা গাভৰু থাকিব নোৱাৰে। কিয় থাকিব নোৱাৰে? প্ৰশ্ন কৰি আছে, মূলা গাভৰু যদি আছিলে যুদ্ধলৈ কেনেকৈ গৈছিলে? বোলে হাতী পিঠিত উঠি। কি পিন্ধি গৈছিলে? বোলে মেখেলা পিন্ধি। মেখেলা পিন্ধিতো হাতী পিঠিত উঠিব নোৱাৰে। মেখেলা পিন্ধিতো যদি চুইদাৰ হ'লহেঁতেন, যদি পেণ্ট হ'লহেঁতেন, জিন্স পেণ্ট, হিন্দী বোলছবিৰ নিচিনা, তেতিয়া কিবা কৰি জিন্স পিন্ধি মেলি বন্দুক চন্দুক লৈ গ'লহেঁতেন। যদি মূলা গাভৰুৰ দিনত হাতীতেই উঠি গৈছে, মেখেলা পিন্ধিতো উঠিবই নোৱাৰে। গতিকে তাৰ পৰা প্ৰমাণিত হয় মূলা গাভৰু নাছিলে, মূলা গাভৰু যুদ্ধ যোৱা নাছিলে, তুৰ্বকৰ লগত যুদ্ধত মৃত্যু হোৱা নাই, ফ্ৰাচেং মুং বৰগোহাঁই নাই, সেই যুদ্ধ নাই, মানে ইতিহাস নাই, মানে আমাৰ বুৰঞ্জী নাই। যিবিলাকে তেনেকৈ কয়, মই ভাবোঁ যে তেওঁলোকেই কয় যে বাঘ হাজৰিকা নাই, তেওঁলোকেই কয় যে আজান পীৰ ফকীৰ নাই। কিন্তু আমি আমাৰ অতীতক, ঐক্যবদ্ধ অতীতক আমি চাব বিচাৰোঁ বাবেই, আৰু সেই ঐক্যবদ্ধ অতীত অবিহনে ঐক্যবদ্ধ অসমীয়া জাতি ভৱিষ্যততো টিকি থাকিব নোৱাৰে। আৰু যদি থাকিব নোৱাৰে, জাতীয় বিদ্যালয়ো থাকিব নোৱাৰে। জাতীয় বিদ্যালয় আলাসত, কল্পনাত, আমাৰ মনৰ জগতত জাতীয় বিদ্যালয় টিকি থাকিব নোৱাৰে। এটা ঐক্যবদ্ধ জাতি, লাচিতৰ লগত, ইছমাইল ছিদ্দিকীক লগত পঠিয়াই দিয়া এটা জাতি। বৰফুকন দেউতাক চাবা, মগৰিবৰ নামাজৰ সময়ত অথবা ফজৰৰ নামাজৰ সময়ত মোগলৰ বৰটোপত পানী ঢালি অহা ইছমাইল ছিদ্দিকী থাকিলে লাচিত বৰফুকনৰ যুদ্ধৰ সহায়ক হয়। সেই কথাটো স্বীকাৰ কৰা এটা জাতি, কৃতজ্ঞ এটা জাতি, অজিন পাতকী জাতি নহয়, অকৃতজ্ঞ জাতি নহয়, কৃতজ্ঞ জাতি নহয়। তেনেকুৱা জাতি এটা গঢ়াৰ কাৰণে জাতীয় ইতিহাসৰ যি প্ৰয়োজন, তাকে আমি কৰি আছোঁ। আমি জাতীয় অভিধানৰ পিছত জাতীয় ইতিহাস আমাৰ ফৰ্জ বুলি, আমাৰ দায়িত্ব বুলি, পবিত্ৰ কৰ্তব্য বুলি আমাৰ কান্ধত তুলি লৈছোঁ। কাৰণে আমি পিয়লি ফুকনৰ দললৈ গৈছিলোঁ। যোৱাবাৰ আপোনালোকৰ আৰম্ভণি অনুষ্ঠানৰ দিনা নাজিৰ হুছেইন চাহাবৰ সহায়ত আমি সেইবাবে পিয়লি ফুকনৰ দললৈ গৈছিলোঁ যে এইজন পিয়লি ফুকনে জীউৰাম দুলীয়া বৰুৱাৰ সৈতে যুটীয়াভাৱে খাৰঘৰত জুই দিছিলে। কোনে সেইদিনা বাট দেখুৱাই লৈ গৈছিলে চাকুলা পিয়লিক? চাকুলা পিয়লিয়ে খোজ কাঢ়িব নোৱাৰিছিলে। কোনে বাট দেখুৱাই লৈ গৈছিলে? নাজিৰাৰ বদৰত আলী। নাজিৰাৰ বদৰত আলী ৰাহবৰ আছিলে, অৰ্থাৎ তেওঁ বাট দেখুৱাইছিলে। ৰাহবৰ আলীক বাদ দিলে সেইদিনা কিজানি খাৰঘৰত আমি জুই দিব নোৱাৰিলোহেঁতেন। সেইদিনা লাহৰী গোহাঁই আৰু মনুমতী চিৰিং ফুকন বুলি দুজনী ছোৱালীও দিখৌ মুখত ব্ৰিটিছৰ জাহাজত জুই দিবগৈ নিহত হৈছিলে। সেই কথা ৰিপুনাথ বুঢ়াগোহাঁয়ে লিখি গৈছে, আমি পাহৰি পেলাইছিলোঁ। আমি তুলি আনিছোঁ লাহৰী গোহাঁই, আমি তুলি আনিছোঁ মনুমতী চিৰিং ফুকন। আমাৰ ঐক্যবদ্ধ অতীত, আমাৰ ঐক্যবদ্ধ অতীত পুৰুষৰ অতীত নহয়। মই নতুন পুৰুষ শব্দটোৱে নকওঁ, মই নতুন পুৰুষ শব্দটোৱে উচ্চাৰ নকওঁ, মই কওঁ নতুন নাৰী আৰু নতুন পুৰুষ। মই ভূমিপুত্ৰ শব্দটোকে নকওঁ। মোৰ সময় কম থাকিলে কওঁ ভূমি সন্তান, সময় বেছি থাকিলে কওঁ ভূমি কন্যা আৰু ভূমিপুত্ৰ। ভূমিপুত্ৰৰে জাতি বনাব নোৱাৰি, জাতি গঢ়িব নোৱাৰি, ভূমি কন্যা থাকিব লাগিব। মই কওঁ আমাৰ ককাসকল বুলি নকওঁ, মই কওঁ আমাৰ আইতাসকল আৰু ককাসকল। আমাৰ আঠাও পুঠাসকল বুলি কওঁতে, আমাৰ নিচাদেও কওঁতে আমি এপাদেও ক'ব লাগিব, আমাৰ নানাজান কওঁতে আমি নানীজান ক'ব লাগিব, আৰু আব্বাজান কওঁতে আমি আম্মাজানো সমানে সমানে ক'ব লাগিব। কাৰণে আমাৰ স্বাধীনতা সংগ্ৰামত যিসকলে শ্বহীদী স্বীকাৰ কৰিলে, শ্বাহাদত স্বীকাৰ কৰিলে, কুৰবানী কৰিলে, তেওঁলোকৰ সকলোকে সোঁৱৰিম। কাৰণে 1830ৰ পিয়লি ফুকন জীউৰাম দুলীয়াৰ কথা কওঁতে মই এটা কথা মাত্ৰ ক'ম, সেই কথা হৈছে যে কোনেনো কোন জীউৰাম দুলীয়া বৰুৱা? পিয়লি ফুকনৰ কথা আমি শুনিছোঁ, নগাঁও নাট্য সমিতিৰ নাটক দেখিছোঁ, আমি বোলছবি দেখিছোঁ। জীউৰাম দুলীয়া বৰুৱাজন ক'ত হেৰাই গ'ল? শিৱসাগৰ পুখুৰী পাৰত একেলগে দুজনক ফাঁচি দিয়া হৈছে। জীউৰাম দুলীয়া বৰুৱাৰ কথা আমি নাজানো কিয়? জানিবলগীয়া কথা এটা মই কওঁ, আৰু মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মক সেই সাহসেৰে, সেই শৌৰ্যৰে, সেই বীৰ্যৰে, সেই গৌৰৱেৰে সৈতে বুকু উফন্দি উঠা ভাল। এজন মানুহ আছিল, নাম তেওঁ ধনঞ্জয় বৰগোহাঁই। মই ভাবোঁ অসমৰ ইতিহাসে তেওঁক পাহৰি গৈছে। আমি জাতীয় ইতিহাসৰ পৰা অলপতে তেওঁৰ বিষয়ে কিতাপ উলিয়াম, প্ৰথমবাৰৰ কাৰণে। তেওঁৰ মৃত্যুৰ 200 বছৰ পিছত প্ৰথমবাৰৰ কাৰণে কিতাপ উলিয়াম, য'ত আমি দেখুৱাম এজনেই ধনঞ্জয় বৰগোহাঁই পৃথিৱীত জন্ম হৈছে। তেওঁ দুজন পুত্ৰ হৰনাথ আৰু হৰকান্ত, দুইজনকে দুফালে লৈ স্বাধীনতাৰ ৰণলৈ গৈছে। গমধৰ কোঁৱৰৰ লগত বিদ্ৰোহ কৰিব গৈ ব্ৰিটিছৰ কাৰাগাৰত সোমাইছে, আৰু কাৰাগাৰ ভাঙি নগা পাহাৰত পলাই গুচি গৈছে। সপুত্ৰক, বুঢ়া মানুহজনে সপুত্ৰক, পিয়লীয়া বৰগোহাঁইও তেওঁৰ নাম ধনঞ্জয় বৰগোহাঁইও হয়। আৰু এতিয়া যদি মই কওঁ তেওঁ জোঁৱায়েক কোন? মই যদি কওঁ যে জীউৰাম দুলীয়া বৰুৱা তেওঁৰ জোঁৱায়েক শ্বহীদ, আপোনালোকৰ মনটো শ্ৰদ্ধাত গদগদ হ'ব। কিন্তু মই যদি কওঁ তেওঁ আৰু এজন জোঁৱায়েক আছে, যিজন জোঁৱায়েকো স্বাধীনতা যুঁজাৰু, তেওঁৰ নাম গমধৰ কোঁৱৰ। এজন মানুহে দুটা স্বাধীনতা আন্দোলনৰ নেতা, 1828 আৰু 30 ধনঞ্জয় বৰগোহাঁই, দুজন পুত্ৰ কাৰাগাৰত, নিজে কাৰাগাৰ ভাঙিছে, পলাইছে, আকৌ বিদ্ৰোহ সংগঠিত কৰিছে। এজন জোঁৱাই শ্বহীদ, আনজন জোঁৱাই ব্ৰিটিছৰ কাৰাগাৰত আলিপুৰত মৃত্যুবৰণ কৰিছে। তেওঁৰ কথা নথকা যি বুৰঞ্জী ইতিহাস বিভাগৰ বিশ্ববিদ্যালয়বিলাকৰ
তাক আমি ভ্ৰুকুটি দেখুৱাওঁ, তাক আমি প্ৰত্যাহ্বান জনাওঁ যে আপোনালোকে ৰজাঘৰীয়া ইতিহাস কৈ আছে, আজান পীৰবিহীন ইতিহাস, আপোনালোকে ইছমাইল ছিদ্দিকীবিহীন ইতিহাস কৈ আছে, আপোনালোকে সত্যবিহীন ইতিহাস কৈ আছে। প্ৰকৃত ইতিহাস পুনৰুদ্ধাৰ দায়িত্ব আমাৰ ওপৰত। কাৰণে আমি এইটোও ক'ম যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ যি শ্বহীদী, মোৰে মাতামহ, মোৰ মাৰ ফালৰ পৰা ককা পিয়লি বৰুৱা, তেওঁৰ ৰক্ত মোৰ শিৰতো প্ৰবাহমান। কিন্তু মই ক'ম বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদালিৰ কথাও মই লগত ক'ম, লুকি খেনচোৱা বৰুৱাৰ কথা। লুকি খেনচোৱা বৰুৱা আমাৰ ইতিহাসৰ উজ্জ্বলতম চৰিত্ৰ, আমাৰ সম্প্ৰীতিৰ এই জাতীয় ইতিহাস অবিহনে এই জাতিটো থিয় হৈ থাকিব নোৱাৰে। যে লুকি খেনচোৱা বৰুৱা কাকজান মহাবিদ্যালয়ৰ ওচৰত ঘৰ আছিলে, সেইখিনি মাটি তেওঁৰে আছিলে। কাকজান হাইস্কুলখনৰ মাটি তেওঁৰে, কাকজান ডাকঘৰৰ মাটি তেওঁৰে, কাকজান থানাৰ মাটি তেওঁৰে। তেওঁ মণিৰাম পিয়লিৰ লগত বিদ্ৰোহ কৰি তেওঁক আন্দামানত মেলিলে। ঘূৰি আহিলে যেতিয়া বহু বছৰৰ পিছত সকলো শেষ, তেওঁৰ মাটি বাজেয়াপ্ত, ঘৰ দুৱাৰ নাই, ব্ৰিটিছে তাত বহি আছে দখল কৰি। পৰিবাৰ গুচি গ'ল পদ্মাৱতী আইদেউ, যোগেশ্বৰ সিংহ স্বৰ্গদেউৰ কন্যা সৰু চৰাইলৈ। তেওঁ ভাবিলে মোক আকৌ ধৰিব, তেওঁ মৰঙি খোৱা গোহাঁই তাত আশ্ৰয় ল'লে। তাৰ পৰা আহি তেওঁ কছাৰীহাটত পৰিজান বেগমৰ ঘৰত উঠিল, বাল্য বান্ধৱী। পৰিজান বেগমৰ স্বামীৰ ইন্তেকাল হৈছিলে, আকৌ নিকাহ হ'ল লুকি খেনচোৱা বৰুৱাৰ লগত। দুটা পৰিয়াল, এটা নাম আপোনালোকে জানিবলগীয়া ৰফিউল হুছেইন বৰুৱা, অলপতে ঢুকালে লেখক। ৰফিউল হুছেইন বৰুৱা যেতিয়া গোলাঘাটত ইন্তেকাল হ'ল, তেওঁ ঘৰটোৰ নাম কি জানে? জানিবলগীয়া কথা, বুকুখন গৰ্বত উফন্দি উঠিবলগীয়া, বন্দৰ বৰফুকন বাউলী আইদেউ পজা ঘৰটোৰ নাম দিছে বন্দৰ। কাৰণ তেওঁলোকৰ আত্মীয়, তেওঁলোকৰ বংশধৰ, তেওঁলোকৰ পৰিয়ালৰ। এই লুকি খেনচোৱা বৰুৱাৰ পৰিয়ালৰ, এই লুকি খেনচোৱা বৰুৱা বন্দৰ বৰফুকনৰ আত্মীয়। আৰু লুকি খেনচোৱা বৰুৱাৰ দুটা পৰিয়াল, একেজন মানুহ, এটা হিন্দু পৰিয়াল, এটা মুছলমান পৰিয়াল। শংকৰদেৱ আজান পীৰ যিমান সত্য, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী যিমান সত্য, একেজন লুকি খেনচোৱা বৰুৱাৰ দুটা হিন্দু মুছলমান পৰিয়াল, সিও সমানে সত্য। গতিকে আমি যদি জাতীয় ইতিহাসৰ আধাৰত আমাৰ জাতিটোক ঐক্যবদ্ধ নকৰোঁ, যি ক্ষেত্ৰত জাতীয় শিক্ষা সমন্বয় পৰিষদে ভূমিকা লৈছে, যি ক্ষেত্ৰত ইয়াৰ পাঠ্যপুথিত এইবোৰ দ্ৰুত পাঠ্য হিচাপে মেলি দিয়া হৈছে, যি ক্ষেত্ৰত ভাষাটোক বহলাব চেষ্টা কৰিছে, 2 লাখ নহয়, এতিয়া আমি হিচাপ কৰিছোঁ 5 লাখ শব্দ আছে আমাৰ ভাষাত। হেমকোষত আছিলে মাত্ৰ 22,000, এতিয়া 40,000লৈ বঢ়াইছে। আমি ইতিমধ্যে 5 লাখ শব্দ সংগৃহীত কৰিছোঁ। আমাৰ ভাষাৰ বিপুল শব্দ সম্ভাৰ লৈ আমি বিশ্ব দৰবাৰত আমি নিজকে থিয় কৰাইছোঁ যে পৃথিৱীত হাজাৰ ধুমুহা, হাজাৰ ভূমিকম্প হওক, যিমান ৰিখটাৰ স্কেলৰ নহওক, আমাৰ জাতিটোক বচাবলৈ, আমাৰ ভাষাটোক বচাবলৈ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে যি সমল, সেয়া আমি সাজু কৰিছোঁ। জাতীয় শিক্ষা সমন্বয় পৰিষদে জাতীয় ইতিহাস আৰু অভিধানৰ সৈতে মিলি আমি তাত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ, জন্মী বিচাৰিছোঁ। আৰু এইখিনি কথা কৈ গেলেকী জাতীয় বিদ্যালয়ৰ 50 বছৰ অভিমুখী, সোণালী জয়ন্তী অভিমুখী যি অব্যাহত বিজয় যাত্ৰা, তাত আপোনালোকৰ পৰা পুনৰবাৰ আশীৰ্বাদ, দোৱা, জন্মী বিচাৰি মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ।